বহুতে অভিযোগ মানে দিছে বা শুনিছো। আপুনি ইতিমধ্যে কেইখনমান গ্ৰন্থ দেখুৱাইছে, যিহেতু সেইকেইখন গ্ৰন্থ গৱেষণাৰ কাৰণে প্ৰয়োজন হ'ব বা বহু ছাত্ৰই সেইকেইখন কিতাপ তেওঁলোকে অধ্যয়ন কৰিব গৱেষণাৰ কাৰণে। কিন্তু বহু ঠাইত মানে অকমান ভুল উপস্থাপন হৈ আছে বুলি বহুতে অভিযোগ কৰে। সাহিত্য সভাই এইখিনি শুদ্ধ কৰিবৰ কাৰণে কিবা ব্যৱস্থা ল'ব? বহুতে অভিযোগ কৰি আছে মানে এই কিতাপ এখনৰ ওপৰত। আমাৰ এখন গ্ৰন্থ আছিলে সোণোৱাল কছাৰী ট্ৰেডিশ্যন বুলি। সেইখন গ্ৰন্থত দুই এটা অভিযোগ আহিছিলে। কাৰণ কাম কৰিলে তাক কূটনীতি থাকিবই, যদি কাম নকৰোঁ কেতিয়াও কূটনীতি নাথাকে। গতিকে আমি ভাবোঁ যে যিখিনি আমাক সদাশয় ৰাইজে যিখিনি আঙুলিয়াই দেখুৱাইছে যে এইকেইটা অলপ মানে অলপ বিবেচনা কৰিবৰ কাৰণে আমাক যিটো ৰিকুৱেষ্ট কৰিছিলে, পৰৱৰ্তী সময়ত আমি সেইকেইটা পুনৰ বিবেচনা কৰিছোঁ। আৰু বিশেষকৈ বাকী যিবিলাক আমাৰ মানে লেখা, সেই লেখাবিলাকত বিশেষ ক'ব লগা একো নাই। কিন্তু আমাৰ এই যিটো বংশ চেপ্টাৰ, এই বংশ চেপ্টাৰত অলপ মানে এতিয়াও যিহেতু মীমাংসা হোৱা নাই। আমি 14টা বংশ বুলি কৈছোঁ, আমি আকৌ লিখিছোঁ আমাৰ 22টা 23টা বংশ বুলি কৈছোঁ। গতিকে এই বস্তুটোৱে অলপ মানে ৰাইজৰ পৰা অলপ মানে আঁসুৱাহ আহিছে, আমাক দেখুৱাই দিছে যে এইটো বস্তু এনেকৈ হ'ব লাগে। গতিকে আমি ভাবোঁ যে এই যিটো বংশ যিটো আমাৰ কৰিব লগা কাম আছে, এই কামখিনি নিশ্চয় আমাৰ কল্যাণ সংঘই এইখিনি চোৱা চিতা কৰি আছে। এদিন নিশ্চয় এইটো এটা সমাধান আহিব বুলি আমি অনুভৱ কৰিছোঁ। আমি গ্ৰন্থৰ কথা যিহেতু পাতি আছো, সোণোৱাল কছাৰী সাহিত্য সভাৰ ওপৰত মানে বহুতে অভিযোগো দিয়ে যে সোণোৱাল কছাৰী সাহিত্য সভাৰ লগত ওতঃপ্ৰোতভাৱে যিসকল ব্যক্তি জড়িত থাকে তেওঁলোকৰহে কিতাপ বোলে সাহিত্য সভাই প্ৰকাশ কৰে। এই কথাটো মানে বহুতে অভিযোগ কৰে। ৰাইজক কি ক'ব বিচাৰে? এইটো এটা মানে ভাল প্ৰশ্ন তুমি উত্থাপন কৰিছা। বিশেষকৈ আমাৰ ওচৰত তেনেকুৱা প্ৰশ্ন নাহে, হয়তো আলোচনা হৈ থাকিব পাৰে। আমি একেমুখে ক'ব বিচাৰোঁ যে প্ৰথমটো কাৰ্যকালত যেতিয়া 38খন গ্ৰন্থ আমি প্ৰকাশ কৰিলোঁ, তেতিয়া প্ৰায় 50% আমাৰ সোণোৱাল কছাৰী সাহিত্য সভাৰ সদস্য বাহিৰৰ পৰা আহিলে। মই নাম মুখতে ক'ব বিচাৰোঁ, কৈ দিব পাৰোঁ। আৰু আমাৰ কাৰ্যকালত আমি সোণোৱাল কছাৰী সাহিত্য সভাৰ আমি ব্যক্তিগত গ্ৰন্থ যিহেতু আমি অলপ কম লৈছিলোঁ, আমাৰ ধৰি লওক গীতি সাহিত্য আছে বা স্মাৰক গ্ৰন্থ আছে, আমি এনেধৰণৰ গ্ৰন্থ আমি বেছিকৈ প্ৰাধান্য দিছিলোঁ। আমি ব্যক্তিগত গ্ৰন্থ খুব এবাৰ কমেই লৈছোঁ। তাৰ উপৰিও আমি যিকেইখন গ্ৰন্থ লৈছোঁ তাৰো আমি আমাৰ সোণোৱাল কছাৰী সাহিত্য সভাৰ সদস্য বাহিৰৰ পৰাও কিছুমান ব্যক্তি আছে, যেনে ধৰি লওক আমাৰ জীৱ বৰা, এইখন অৰুণাচলৰ পটভূমিত ৰচনা কৰা জীৱকান্ত বৰা। এইজন হ'ল আমাৰ প্ৰতিষ্ঠাপক উপসভাপতি, কিন্তু এতিয়া আমাৰ এইটো কাৰ্যকালত তেখেতৰ সদস্য নহয়। আৰু এখন গ্ৰন্থ আছে আমাৰ এইখন সোণোৱালৰ ওপৰতে, সোণোৱাল ভাষাত, সূৰ্যকান্তি বৰা। এই সোণোৱাল কছাৰী সাহিত্য সভাৰ মানে তেখেতৰ সদস্য নহয়, প্ৰাথমিক সদস্য নহয়। তেনেধৰণে আৰু কেইখনমান গ্ৰন্থ আছে, মই গোটেইখিনি নাম অহা নাই মনলৈ। বহু গ্ৰন্থ আছে, আমি সকলোকে লৈছোঁ, আমি আদৰি লৈছোঁ। আৰু আমাৰ ছ'চিয়েল মিডিয়াত আমি সামাজিক মাধ্যমত আমি বহুৰ পৰা আমি প্ৰচাৰ কৰিছোঁ যে সোণোৱাল ভাষাত যিকোনো গ্ৰন্থ, গল্প, কবিতা, উপন্যাস বা আমাৰ প্ৰবন্ধ সোণোৱাল ভাষাত আমি আহ্বান কৰিছোঁ। কিন্তু আমাৰ সোণোৱাল ভাষাত লেখা মানুহ খুব কম, মানে নাহে মানে। সেইকাৰণে গ্ৰন্থ বেছি নহ'ল, আমি 4-5খনহে আমি গ্ৰন্থ আমি অকল সোণোৱাল ভাষাত আমি প্ৰকাশ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এটা কথা কি, প্ৰবন্ধৰ গ্ৰন্থবিলাক প্ৰকাশ কৰি থকা হয়, কিন্তু আমি দেখা পাওঁ যে প্ৰবন্ধবিলাকত মানে একেখিনি কথাকে মানে ঘূৰাই পকাই লেখকবিলাকে লিখি থাকে। এই নতুনত্ব অনাৰ ব্যৱস্থাটো আচলতে কৰিব লাগে। প্ৰত্যেকটো মানে প্ৰবন্ধতে একেখিনি কথাকে প্ৰতিজন লিখকে মানে লিখি থাকে। আমি এই কথাটো আমি আলোচনা কৰিছোঁ যে একেখিনি কথা একেখিনি লেখাই যদি দি থাকে, তেতিয়াহ'লে আমাৰ এটা যথেষ্টখিনি বুজা আহি পৰে আৰু এনেই খৰচ এটা হৈ যায়। গতিকে আমি আমাৰ কাৰ্যকালত বিশেষকৈ আমি যিখন 28খন গ্ৰন্থ ল'লোঁ, এইখিনি মই চাব, ইয়াতে প্ৰায়খিনি ব্যক্তিক্ৰম, মানে প্ৰায়খিনি ব্যক্তিক্ৰম, এইখিনি সকলোখিনি ব্যক্তিক্ৰম। আমি সেইবিলাক লোৱা নাই। গায়ন বায়নৰ ওপৰত আগতে লেখা নাছিলে, গায়ন দিগন্ত হাজৰিকা ইতিমধ্যে প্ৰয়াত হৈছে। আৰু সোণোৱাল কছাৰী সাহিত্য মনীষা দৰ্শন, এইটো আমাৰ বিশিষ্ট সাহিত্যিক প্ৰশান্ত কুমাৰদেৱে লিখিছে, 4জন ব্যক্তিৰ ওপৰত লিখিছে। আৰু আমাৰ
শুনকচা সাহিত্য সংস্কৃতিৰ জীৱন পৰিক্ৰমা আমাৰ সভাপতি মোহন সোণোৱালদেৱে এইখন গ্ৰন্থ ৰচনা কৰিছে। গতিকে এনেধৰণৰ গ্ৰন্থ আমি লিখিছোঁ আৰু আমাৰ ভাল এখন গ্ৰন্থ ইতিমধ্যে প্ৰকাশ হৈছে। এইখন হ'ল গীতি সাহিত্য সমগ্ৰ সোণোৱাল কছাৰী। গতিকে এই গ্ৰন্থখন আমি ইয়াত যিবিলাক আমাৰ লোক সংস্কৃতিৰ লোককথা যিবিলাক আমাৰ ইতিমধ্যে কালৰ গৰ্ভত হেৰাই গৈছে, সেই সকলোবিলাক আমি ইয়াত সন্নিৱিষ্ট কৰিবলৈ প্ৰয়াস কৰিছোঁ। গতিকে এইখিনি বস্তু আমি কৰিছোঁ। ইয়াত আমাৰ যিমানবিলাক লোক গীতি সাহিত্য যিমান আছে সকলোখিনি আমি ইয়াত প্ৰকাশ কৰিবলৈ আমি চেষ্টা কৰিছোঁ। গতিকে আমি আৰু আমাৰ পত্ৰিকা এনেধৰণৰ পত্ৰিকা আমি 3খন আমি যোৱাবাৰ প্ৰকাশ কৰিছোঁ। আৰু ইয়াতে কোলাবহী নাচৰ সংখ্যা এখন এটা উল্লেখযোগ্য এটা আমাৰ জাতীয় কৃষ্টি কোলাবহী নাচ। গতিকে এই কোলাবহী নাচক আমি কেনেকৈ জনপ্ৰিয়তা আনিব পাৰোঁ আৰু নতুন প্ৰজন্মৰ মাজত কেনেকৈ আমি ইয়াক দিব পাৰোঁ তাৰ কাৰণে এই গ্ৰন্থখন আমি প্ৰকাশ কৰিছোঁ। গতিকে এনেধৰণৰ ব্যক্তিক্ৰমী কাম আমি কেইবাটাও হাতত লৈছোঁ। আৰু আমাৰ এই দণ্ডিত ফাটুৱালী তেখেতৰ সৃষ্টি আৰু চেতনা, তেখেতে 1922 চনতে তেখেতে এখন কেইবাখনো সামাজিক উপন্যাস তেখেতে ৰচনা কৰিছে। চপলা, যুগলমূৰ্তি এনেধৰণৰ যিবিলাক মানে উপন্যাস তেতিয়া আচৰিত খাব। আমি ভাবিলে মানে আমি আচৰিত লাগে যে তেতিয়া সেই সময়ত সাহিত্য খুব কম আছিলে। অসমীয়া সাহিত্যত একদম সাহিত্যিক কম আছিলে। আৰু তেতিয়াই তেখেতে চপলা নামৰ এখন উপন্যাস 1922 চনত তেখেতে মানে লিখিবলৈ সক্ষম হৈছিলে। আৰু এই গ্ৰন্থবিলাক এতিয়া পাবলৈ নাই, বহুত হেৰাই গ'ল, কালৰ গৰ্ভত হেৰাই গৈছে। যুগলমূৰ্তি হেৰাই গৈছে। তেখেতৰ যিমানবিলাক মানে ৰচনা আছিলে সেই ৰচনাবিলাক আমি অলপ কেইখনমান সম্পূৰ্ণ উঠাই দিছোঁ। আৰু যিবিলাক ৰচনা তেখেতে হেৰাইছে এইখিনি আমি ইয়াতে সংযোজন কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত নিশ্চয় তেখেতৰ ৰচনাৱলী আমি প্ৰস্তুত কৰিবৰ কাৰণেও কথা পাতিছোঁ। আচলতে ৰাইজে ভুল ভাবি আছে সোণোৱাল কছাৰী সাহিত্য সভাই সকলোৰে কিতাপ প্ৰকাশ কৰিব, কিন্তু যোগাযোগ কৰিব লাগিব আৰু গ্ৰন্থবিলাক উপযুক্ত হ'ব লাগিব। এতিয়া এই প্ৰয়োজনীয় কিতাপবিলাক বহুতে পঢ়িব বিচাৰে বা তেওঁলোকৰ প্ৰয়োজন হয়, কেনেধৰণে যোগাযোগ কৰিব কিতাপবিলাক তেওঁলোকে পঢ়িবৰ কাৰণে বা ল'বৰ কাৰণে? ইতিমধ্যে আমি গ্ৰন্থ মানে যিবিলাক আমি প্ৰকাশ কৰিলোঁ সোণোৱাল কছাৰী সাহিত্য সভাত আমি অধিৱেশনত একেলগে আমি 28খনটো কৰা নাই। আমি বিভিন্ন মানে সভা সমিতিত আমি এখন আমি কৰি 28খন হৈছেগৈ। আৰু গ্ৰন্থ আমি আমাৰ যিটো মুখ্য কাৰ্যালয়, আমি সভাখনত উন্মোচন কৰাৰ পিছতে আমি মুখ্য কাৰ্যালয়ত আমি সকলোখন গ্ৰন্থ সংৰক্ষণ কৰিছোঁ। আৰু প্ৰতিখন গ্ৰন্থ আমাক যদি যোগাযোগ কৰে নিশ্চয় গ্ৰন্থসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই মানে সাক্ষাৎকাৰ যোগে মই আপোনালোকক মানে কৈ ভাল লাগিব, যেতিয়া আমাৰ অসম গ্ৰন্থমেলা ধেমাজি যেতিয়া অনুষ্ঠিত হৈছিলে, গ্ৰন্থ প্ৰকাশন সমিতিয়ে যেতিয়া আয়োজন কৰিছিলে অসম চৰকাৰে, তেতিয়া আমি আমাৰ সোণোৱাল কছাৰী সাহিত্য সভাৰ পৰা আমি এটা ষ্টল আমি তাত দিবলৈ সক্ষম হৈছিলোঁ। কোনো জনগোষ্ঠীয় সাহিত্য সভাই কিন্তু এটা ষ্টল বা তেখেতে গ্ৰন্থমেলাত অংশগ্ৰহণ কৰা নাছিলে। অকল মাত্ৰ সোণোৱাল কছাৰী সাহিত্য সভাই এটা ষ্টল লৈ আমি আমাৰ সোণোৱাল কছাৰী সাহিত্য সভাৰ যিমানবিলাক গ্ৰন্থ আমি সাহিত্য সভাই প্ৰকাশ কৰাৰ উপৰিও বাকী যিমানবিলাক আছিলে সকলোবিলাক গ্ৰন্থ তাত আমি এটা ষ্টলৰ যোগে আমি বিক্ৰী কৰিছিলোঁ। আৰু যথেষ্টখিনি পাঠকে আমাৰ সেই গ্ৰন্থবিলাক লাভ কৰিবলৈ সক্ষম হৈছিলে। আৰু পৰৱৰ্তী আমাৰ সভা সমিতিবিলাকতো আমি বিক্ৰীৰ ব্যৱস্থা কৰিছোঁ। যিসকল ইচ্ছুক আমাৰ পাঠক আছে তেনেধৰণৰ সভা সমিতিৰ পৰাও সংগ্ৰহ কৰিব পাৰিব বা আমাৰ লগত যোগাযোগ কৰিলেও ডিব্ৰুগড় যিটো আমাৰ স্থায়ী কাৰ্যালয় আছে তাত গৈ কণ্টেক্ট কৰিলেও ল'ব পাৰিব। তাতে আমাৰ যোগাযোগ কৰিব, আমি কেনেকৈ দিব লাগে আমি কৈ দিম যিসকলে বিচাৰে।